শংকৰদেৱ সংঘৰ বাৰ্ষিক অধিৱেশনৰ তৃতীয়টো দিনত এক বিশাল বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰা বাহিৰ কৰা হয়। যোৰহাটৰ মবতাস্থিত এৰালতলী পথাৰত বৈষ্ণৱ পণ্ডিত সোণাৰাম চুতীয়া সমন্বয় ক্ষেত্ৰত অনুষ্ঠিত হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ ৯৪ সংখ্যক বাৰ্ষিক অধিৱেশনৰ আজি তৃতীয়টো দিনত এক বিৰল দৃশ্যৰ সৃষ্টি কৰিছে। আজিৰ দিনটো বিশেষভাৱে স্মৰণীয় হৈ ৰ'ব। কাৰণ ভাৰতবৰ্ষৰ বিভিন্ন প্ৰান্তৰ পৰা লক্ষাধিক ভক্তৰ উপস্থিতিত অনুষ্ঠিত হৈছে এক বৰ্ণিল আৰু আধ্যাত্মিক সাংস্কৃতিক শোভাযাত্ৰা। ভক্তসকলৰ লগতে পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকা একত্ৰিত হৈ হৰিনামৰ সংকীৰ্তনৰ গম্ভীৰ ধ্বনিৰে শোভাযাত্ৰা আৰম্ভ কৰে। শোভাযাত্ৰাৰ আগভাগত বৈষ্ণৱ পীৰৰ ৰূপত বৈষ্ণৱ শিশুসকল, তাৰ পিছতে শংকৰী নৃত্য, ভক্তিমূলক গীত সংগীত আৰু বহুবিধ সাংস্কৃতিক উপস্থাপনেৰে এক বিশাল দীঘলীয়া শাৰী নিৰ্মাণ হয়। পুৰুষ মহিলাই বৃদ্ধ যুৱক সকলোৰে মাজত এক অভূতপূৰ্ব ভক্তি আৰু উৎসাহ পৰিলক্ষিত হয়। পুৰুষ মহিলা বৃদ্ধ যুৱক সকলোৰে মাজত এক অভূতপূৰ্ব ভক্তি আৰু উৎসাহ পৰিলক্ষিত হয়। শোভাযাত্ৰাই বহু কিলোমিটাৰ দীঘল এলেকা আৱৰি লৈ বৈষ্ণৱ ধৰ্মৰ মহান একতা, শান্তি আৰু সৎপথৰ বাণী প্ৰচাৰ কৰে। শোভাযাত্ৰাৰ মাজতে প্ৰবাহিত হয় মৃদং, খোল, তাল, শংখ, বৰঘৰীয়া ঢোলৰ মনোমোহা সুৰ। ভক্তসকলৰ শুভ্ৰ ধুতি, কুৰ্তা, গামোচা আৰু বৈষ্ণৱ আভৰণে সমগ্ৰ এলেকা এক পবিত্ৰ উৰ্জাৰে উদ্ভাসিত কৰে। শোভাযাত্ৰা চলি থকাৰ সময়তে দৰ্শকে ৰাস্তাৰ কাষত থিয় হৈ প্ৰণিপাত জনায় আৰু পথৰ দুয়োকাষে পানী প্ৰসাদৰ ব্যৱস্থা কৰি দিয়ে। এই অধিৱেশনৰ সাংস্কৃতিক শোভাযাত্ৰা কেৱল বৈষ্ণৱ পৰম্পৰাৰ প্ৰদৰ্শনী নহয়, সমগ্ৰ অসমবাসীকে একতাৰ সুঁতিৰে বন্ধাৰ এক গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিছে। শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শত সৎসং, নাম প্ৰসংগ আৰু ধৰ্মীয় সম্প্ৰীতিৰ বাণী আজিও জনমানসত প্ৰসাৰিত হৈ আছে। আৰু এনে এক মহান আয়োজনত অংশগ্ৰহণ কৰা ভক্তসকলে নিজকে সৌভাগ্যৱান বুলি ভাবে। কিছুমানৰ মতে এয়া মাত্ৰ এক অনুষ্ঠান নহয়, ই আত্মশুদ্ধি, ধৰ্মীয় জাগৰণ আৰু সমাজৰ পবিত্ৰতাৰ এক মাহাত্ম্য। আজিৰ এই দিনটো আহৰণ কৰা আধ্যাত্মিক অনুভৱ আৰু স্মৃতি সকলোৰে জীৱন ভৰি সম্পদ হৈ ৰ'ব। যোৰহাটৰ পৰা অনুপম বৰা ৰিপৰ্টাৰ লাইভ অসম।